আজি শিল্পী দিৱস ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত উদযাপন কৰা হয় শিল্পী দিৱস। শিল্পী হৈছে তিনিও কালৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সুন্দৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সোঁৱৰণ কৰি এই দিৱস উদযাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি এই শিল্পী দিৱসটি পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালভাৱে যোৰহাটৰ চিনামৰা বিদ্যালয়তো পালন কৰা হয় এই দিৱসটি। চিনামৰা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা পালন কৰি অহা হৈছে এই দিৱসটি। আজি এই অনুষ্ঠানটিত প্ৰথমে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে সঞ্চালক দিব্যজ্যোতি শৰ্মা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰতিশ্ৰবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে আৰু উক্ত অনুষ্ঠানটিত গণশিল্পী ৰাজীৱ শদিয়াকো স্মৰণ কৰা হয়। আৰু ইয়াৰ পাছতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ছাত্ৰীসকলৰ আগত তেওঁৰ সৃষ্টিৰাজিৰ তথা অৱদানৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সৃষ্টি নৃত্য সংগীত আদি পৰিৱেশন কৰাও পৰিলক্ষিত হয়। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। এইবিলাক বৰগীত এইবিলাকৰ পৰা কি কৰিছে পূৰ্বৰ লৈ আহিছিলে। জ্যোতিপ্ৰসাদে আৰু এটা কাম কৰিছিলে কি বৰ অসমৰ ধৰিটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে এই যে পদুমকলি যিটো নাচ, পদুমকলি নাচটো ক'ত আছে বাৰু? তোমালোকক সুধিছো, গীত কৰে জ্যোতিপ্ৰসাদৰ গান গাইছা, জ্যোতিপ্ৰসাদৰ নৃত্য কৰিছা, পদুমকলি নৃত্যটো জ্যোতিপ্ৰসাদৰ ক'ত আছে? ভাওনাৰ পৰা তেওঁ আচলতে আংগিক লৈছিল। তেওঁ নৃত্য গীতত বিহু নাম, বড়ো সংগীত, মিচিং সংগীত ইত্যাদিৰ প্ৰভাৱ আজ কৰি আছে। হ'ব নোৱাৰে আৰু জ্যোতিপ্ৰসাদক চীনৰ আগতে আৰু সেই ৰাজনৈতিক বুনিয়াদটো সাংস্কৃতিক ফুলেৰে সুগন্ধি কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। আৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো আধ্যাত্মিকতাবাদ, সেই আধ্যাত্মিকতাবাদৰ ওপৰত ভিত্তি কৰি কথা কৈছিল, ৰূপান্তৰৰ কথা কৈছিল। এই চাৰিটা গানত কি আছিলে বাৰু? পৌৰাণিক কিছুমান বাদ্যযন্ত্ৰ আছিল, কিন্তু জ্যোতিয়ে যিদিনাখনৰ পৰা গীত কৰিবলৈ ল'লে হাৰমনিয়ামৰ লগতে অৰ্কেষ্ট্ৰাৰ প্ৰয়োগ কৰিলে, নহ'লে থলুৱা বাদ্যক তেওঁ নমস্কাৰ কৰি থলুৱা বাদ্যকো সংগীত কৰিছিল। ৰাষ্ট্ৰৰ নৃত্য কৰিছিল, প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, তাৰপাছত ভাৰত ৰাষ্ট্ৰৰ যুদ্ধ কৰিছিল, কেনে যুদ্ধ কৰিছিল ৰাইজে জ্যোতিপ্ৰসাদ